প্ৰধানমন্ত্ৰী আৱাস গৃহত যিসকলে জিঅ' টেকিং কৰিছিলে বা আপোনালোকে জিঅ' টেকিঙৰ লিষ্ট যদি চাব বিচাৰে কেনেদৰে চাব পাৰিব বা জিঅ' টেকিঙৰ লিষ্ট অলৰেডি পাব্লিছ কৰিলে নাই সেই ভিডিঅ'ৰ শেষলৈকে আপোনালোকে গম পাই যাব। লগতে যদিহে আপোনালোকে এনে ধৰণৰ অসমৰ নতুন নতুন আঁচনিৰ আপডেট পাই থাকিব বিচাৰে তেতিয়াহ'লে মোৰ এই চেনেলটি প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। বন্ধুসকল, প্ৰধানমন্ত্ৰী আৱাস গৃহত যিসকলে জিঅ' টেকিং কৰিছিলে বা যিসকলে জিঅ' টেকিং কমপ্লিট কৰিলে তেওঁলোকৰ বাবে অতিকে ভাল খবৰ যে কিছুদিনৰ পাছতে আপোনালোকৰ জিঅ' টেকিঙৰ লিষ্ট অলৰেডি পাব্লিছড হ'ব। এতিয়া বহুতো ইউটিউব চেনেলত বা বহুতো নিউজত দি আছে প্ৰধানমন্ত্ৰী আৱাস গৃহত জিঅ' টেকিং যিসকলে কৰিলে কেনেদৰে আপোনালোকে জিঅ' টেকিঙৰ লিষ্ট চাব পাৰিব বা কেনেদৰে আপোনালোকৰ লিষ্ট ডাউনলোড কৰিব পাৰিব। কিন্তু আজিৰ পৰ্যন্তলৈকে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ অফিচিয়েল ৱেবছাইটৰ পৰা কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন বা অফিচিয়েল জাননী প্ৰেৰণ কৰা নাই যে প্ৰধানমন্ত্ৰী আৱাস গৃহত যিসকলে নতুনকে জিঅ' টেকিং কৰিছে তেওঁলোকৰ জিঅ' টেকিঙৰ লিষ্ট পাব্লিছ কৰা হৈছে বুলি। বন্ধুসকল, যদিহে আপোনালোকে জিঅ' টেকিঙৰ তালিকাখন যদি চাব বিচাৰে 2 দিনৰ ভিতৰতে আপোনালোকৰ জিঅ' টেকিঙৰ নতুন লিষ্ট পাব্লিছ হ'ব। গতিকে যদি আপোনালোকে চাব বিচাৰে চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখক।